আজি দেশজুৰি বেংক কৰ্মচাৰীৰ প্ৰতিবাদ সপ্তাহত ৫ কৰ্মদিনৰ বিপৰীতে দুদিনীয়া বন্ধ ঘোষণাৰ দাবী ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰু বেংক কৰ্মচাৰীৰ ৯টাকৈ সংগঠনে সাব্যস্ত কৰিছে এই প্ৰতিবাদ আৰু এই সন্দৰ্ভত সবিশেষ দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক চিন্তুমণি শইকীয়া নিশ্চয়কৈ চাওক আজি দেশজুৰি আসলতে প্ৰতিবাদ সাব্যস্ত কৰিছে বেংকৰ কৰ্মৰত কৰ্মচাৰীসকলে ষ্টেট বেংকৰ ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে এনেধৰণে প্ৰতিবাদ কৰিছে তেওঁলোকৰ বিভিন্ন দাবী তেওঁলোকৰ সেই দাবীসমূহ অনুযায়ী 5 ডে ৱৰ্ক তেওঁলোকে আসলতে 5 দিনৰহে কাম কৰাৰ কথা বিচাৰিছে সপ্তাহত আৰু বাকী দুদিন তেওঁলোকক বন্ধ দিয়াৰ দাবী জনাইছে আমি কিছু কথা পাতিম প্ৰতিবাদৰ মূল কাৰণসমূহ কি আজিৰ এই প্ৰতিবাদৰ মূল কাৰণ হ'ল আমাৰ বেংকিং সেক্টৰত 5 ডেজ বেংকিং লাগে আপোনালোকে জানে ইন্স্যুৰেন্স সেক্টৰ RBI নাবাৰ্ড বা যিকোনো ফাইনেন্সিয়েল সেক্টৰত 5 ডেজ বেংকিং পালন কৰা হয় কিন্তু অকল বেংকিং সেক্টৰত আজিলৈকে আমি এইটো আদায় কৰিব পৰা নাই আমাৰ 2015ৰ পৰাই ডিমান্ড চলি আছে 2015ত আমাৰ দুটা স্যাটাৰডে অফ দিলে তেতিয়াৰ পৰাই আমাক এটা চৰকাৰে এটা প্ৰতিশ্ৰুতি দিছিল যে অহা দিনত গোটেইকেইটা স্যাটাৰডে ফুল ডে বুলি ঘোষণা কৰা হ'ব ফুল ডে লিভ বুলি ঘোষণা কৰা হ'ব আৰু আমি এই 2015ৰ পৰা যেতিয়া 2022ত স্বাক্ষৰিত হৈছিল আমাৰ এটা চুক্তি হৈছিল IBA আৰু এছ'চিয়েশ্যনৰ মাজত IBA সেই মৰ্মে চৰকাৰৰ ওচৰত ৰিকমেণ্ডেশ্যনো পঠাইছিল আমাৰ এই যে 5 ডেজ বেংকিং এইটো অকল এটা আৰ্মছ বুলি ধৰিলে নহ'ব আমি ইয়াৰ বিপৰীতে প্ৰতিদিনে 40 মিনিট এক্সট্ৰাকৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ সেই মৰ্মে আমাৰ এটা চুক্তি স্বাক্ষৰিত হ'ল এই চুক্তি আজি 2 বছৰ পাৰ হৈ গ'ল উকলি গ'ল 2 বছৰ কিন্তু আজিলৈকে এইটো গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰা নাই আমাক বিভিন্ন সময়ত কৈ আছে যে ইট ইজ ইন পজিটিভ কনচিডাৰেশ্যন কিন্তু আজিলৈকে 2 বছৰ পাৰ হৈ যোৱাৰ পিছতো আমি 3বাৰ ষ্ট্ৰাইক ডেফাৰো কৰিছোঁ আমাৰ বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে কিন্তু আমাক আজিৰ এই ষ্ট্ৰাইকৰ কাৰণে আমাক চৰকাৰে আমাক জাপি দিছে এই ষ্ট্ৰাইকটো আমাৰ ওপৰত আমি কোনো ষ্ট্ৰাইকটো নিবিচাৰে ষ্ট্ৰাইক কৰিলে গভৰ্ণমেণ্টৰ অসুবিধা হয় পাব্লিকৰ অসুবিধা হয় কিন্তু আমাক জাপি দিছে উই হেভ বিন পুষ্ট টু ৱাল আৰু এইটো এটা লাষ্ট ৰিচৰ্ট হিচাপে আমি এই ধৰ্মঘট পালন কৰিছোঁ অহা দিনত যদি 5 ডেজ বেংকিং ইমপ্লিমেণ্ট নকৰে তেনেহ'লে আমাৰ এই সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব আমি হয়তো ইনডিফিনিট ষ্ট্ৰাইকৰ কাৰণে অহা দিনত আমি সিদ্ধান্ত ল'ম এই ষ্ট্ৰাইক আজিয়ে থাকিবনে আৰু আপোনালোকৰ চলিব আমি ষ্ট্ৰাইক অলৰেডি তেওঁ কৈছে আমাৰ ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নছ য'ত আমি প্ৰায় 9টা ইউনিয়ন আমি আছোঁ আৰু 7.5 লাখৰ পৰা 8 লাখ এমপ্লয়ী তাৰ বেনাৰ আণ্ডাৰত আছে আমি 2022 চনৰ পৰা ষ্ট্ৰাইকৰ আমি কল দি আহিছোঁ এই 5 ডে বেংকিং লৈ পেলাই চৰকাৰে তাৰপিছত আমাৰ লগত নিগ'চিয়েট হোৱাৰ পিছত কৈছে আপোনালোকে ৰেকমেণ্ডেশ্যন পঠাওক আমি তাৰ পাছত আমি কৈছোঁ যে আমি তেওঁলোকে বিচাৰিছে যে আমি অলপ ৱৰ্কিং আৱাৰ্ছ বঢ়াওঁ আমি এগ্ৰী কৰিছোঁ 40 মিনিটকৈ ডেইলি ৱৰ্কিং আৱাৰ্ছ বাঢ়িব আৰু 5 দিন আমি কাম কৰিম সেই ৰেকমেণ্ডেশ্যনটো পঠোৱা হয় তাৰপিছতো যদি ৰেকমেণ্ডেশ্যনৰ ওপৰত একশ্যন হোৱা নাই আমি আকৌ ষ্ট্ৰাইক কল দিছোঁ আকৌ আমাক এছুৰেঞ্চ দিয়া হৈছে যে দৰমহা চুক্তি যেতিয়া চাইন হ'ব তাৰ লগতে 5 ডে বেংকিঙো দিয়া হ'ব কিন্তু দৰমহা চুক্তি যেতিয়া চাইন হয় তেতিয়া তেওঁলোকে এনাউন্সমেণ্ট কৰা নাই কিন্তু তেওঁলোকে চুক্তিত এই ক্লজ এটা সোমাই দিয়া হৈছিল যে এডিশ্যনেল ৱৰ্কিং আৱাৰ্ছ কৰা হ'ব আৰু এইটো ইমপ্লিমেণ্ট কৰা হ'ব এই চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো হোৱা নাই তাৰপিছত আমি আৰু ষ্ট্ৰাইক কল দিছোঁ 3টা আমি ষ্ট্ৰাইক কল আমি ডেফাৰ কৰাৰ পিছত দিছোঁ 4th ষ্ট্ৰাইক কল এইবাৰ চৰকাৰে আমাক ক্লিয়াৰলি ক'ব পৰা নাই যে ফাইলটো ক'ত পেণ্ডিং আছে এই চৰকাৰতো এটা ক্লিয়াৰিটি নাই যে এপ্ৰ'প্ৰিয়েট অথৰিটিটো কোন আৰু আমি এই ষ্ট্ৰাইকটো এইকাৰণে আমি কল কৰিছোঁ যে যিহেতু তেওঁলোকে ক্লিয়াৰিটিলৈ আজি 3 বছৰ হ'ল একো ক'ব পৰা নাই আৰু আমি যদি এই ষ্ট্ৰাইকৰ পাছতো এখন চৰকাৰে যদি এখন ইমপ্লিমেণ্ট নকৰে অহা দিনৰ আন্দোলন দীৰ্ঘম্যাদী হ'ব আৰু এইখন ষ্ট্ৰাইকত খালি 5 ডে বেংকিং বুলি আপোনালোকে নাচাব এই 5 ডে বেংকিঙৰ বেকচাইডে বিহাইণ্ডে কাষ্টমাৰ ছাৰ্ভিচ বুলি এটা কথা আছে আজি ষ্টেট বেংক অফ ইণ্ডিয়াত যদি আপোনালোকে চায় 52 কোটি কাষ্টমাৰ আছে HDFC বেংকত যদি চায় 8 কোটি কাষ্টমাৰ আছে তেওঁলোকৰ 2 লাখ অফিচাৰ আছে আমাৰ 1 লাখ অফিচাৰ 1 লাখ ক্লাৰ্ক আছে আমি তাৰমানে 1/6 মেন পাৱাৰ লৈ পেলাই ষ্টেট বেংক অফ ইণ্ডিয়া কাম কৰে আৰু ছেইম অৱস্থা বাকী পাব্লিক ছেক্টৰ বেংক অফিচত কিমান আছে আপোনালোকৰ এই অফিচত আমাৰ 300-350 হ'ব এইটোতো কণ্ট্ৰলিং অফিচ এইটো গোটেই নৰ্থ ইষ্টখন চাই বিভিন্ন ডিপাৰ্টমেণ্টছ আছে আৰু আমি আজি 1/6 এমপ্লয়ী লৈ পেলাই আমি কাম কৰিছোঁ ছুইচাইড বাঢ়ি হৈছে মানুহ ৰিজাইন কৰি আছে প্লাছ আজি পাব্লিক ছেক্টৰ বেংকে কমচে কম 20-25 লাখ ৰিক্ৰুটমেণ্ট কৰিব পাৰে এই দেশৰ পাব্লিকক আজি কিবা এটা ৰিক্ৰুটমেণ্ট জব পাব আৰু আপুনি যদি চাই এই চৰকাৰখনৰ আজি 11 বছৰ হ'ল তেওঁলোকে কেইটা পাব্লিক ছেক্টৰ বেংক ক্ৰিয়েট কৰিছে কেইটা পাব্লিক ছেক্টৰ নতুনকৈ ক্ৰিয়েট কৰিছে আজি ব্লিংকিটৰ নিচিনা এপ আহিছে আপোনালোকে চাইছে AI আহিছে অহাৰ পিছত আমাৰ ল'ৰা ছোৱালী অহা প্ৰজন্ম আমি পঢ়া শুনা কৰোৱাৰ পাছত তেওঁলোক বেগে দোকানে ঘৰে
ঘৰে ঘৰে বস্তু ছাপ্লাই দিব নেকি সেইখিনি কথা বুজাৰ কথা আছে অহা দিনত এনেকৈ বহুত কিছু ইছ্যু লৈ পেলাই আমি নামিম আমাৰ হাতত আছে এইখন চৰকাৰে এইখন চেণ্ট্ৰেল গভৰ্ণমেণ্টে 18 ফেব্ৰুৱাৰী মাহৰ 2025ত IMF যেতিয়া কৈছে যে গোটেইখিনি পাব্লিক ছেক্টৰ বেংকক প্ৰাইভেটাইজ কৰক ইনক্লুডিং ষ্টেট বেংক অফ ইণ্ডিয়া তেওঁলোকে কৈছে যে আমি এই পথত আগবাঢ়ি আছোঁ তেওঁলোকে মানা কৰা নাই ডেট মিনছ দে আৰ গোইং টু প্ৰাইভেটাইজ আৰু প্ৰাইভেটাইজ কৰিলে কি হ'ব আপোনালোকে ভালকৈ জানে চ' এইখিনি বস্তু লৈ আমি আৰু বহুত ইছ্যু আছে লৈ আমি আন্দোলন নামিম অহা দিনত আৰু ইনডেফিনিট হ'ব আন্দোলন হয় নিশ্চয়কৈ চিন্তু এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ